নমস্কাৰ সকলোকে আজি আলোচনা কৰিব লৈছোঁ আপোনাৰ এইকেইটা পইণ্টকেইটা আপোনালোকে চাব মানে প্ৰেডিক্টেড যিটো ডেটছ ফৰ ডেটছ অফ প্ৰভিজনেল মেৰিট লিষ্ট এণ্ড ফাইনেল লিষ্ট অফ LP এণ্ড UP এণ্ড আৰু তাৰ লগত ৰিলেটেড যিখিনি ইনফৰ্মেশ্যন হ'ব পাৰে সেইখিনি আলোচনা কৰিম থুলমূলকৈ বিশেষ দীঘলীয়া নকৰোঁ ভিডিঅ' আপোনালোকৰ মানে এতিয়া চাব ফাৰ্ষ্ট যিখন প্ৰভিজনেল লিষ্ট সেইখন এপ্ৰক্স আপোনাৰ 30 জুলাই 2 দিনৰ আগত বা ফাৰ্ষ্ট উইক অফ ছেপ্টেম্বৰ মানে এইকেইদিনতে ওলাই যাব বিশেষ দীঘলীয়া নকৰে কাৰণ টাইম বিশেষকৈ নাই সেইটো কাৰণে আপোনাৰ জুলাই ধৰক 29-30 তাৰিখত ওলাব পাৰে আৰু নহ'লেও আপোনাৰ জুলাই আগষ্টৰ আপোনাৰ ফাৰ্ষ্ট উইকত ওলাই যাব এইটো ফাৰ্ষ্ট প্ৰভিজনেলৰ মানে যিটো আনুমানিক যিটো হেৰি আপোনাৰ দিন সেইটো কথা কৈছোঁ ডেটছ আৰু মানে ধৰক 15 আগষ্ট আহি আছে তাৰ আগতে কাৰণ 15 আগষ্টলৈ যো-জা কৰিবলগীয়া হয় অফিচত যিকোনো অফিচত দি ডাবলত হ'লেও আপোনাৰ যো-জা হয় মানুহবিলাক ব্যস্ত থাকে এনেকুৱা ধৰণৰ তো তাৰ আগতে ফাৰ্ষ্ট প্ৰভিজনেলখন ওলাই যাব আৰু এটা কথা লিষ্টখন ওলোৱাৰ পিছত আপোনালোকৰ কাৰোবাৰ কিবা ওজৰ আপত্তি থাকিলে সেইখিনি ধৰক আপোনালোকে দিব পাৰে তাৰ কাৰণে আপোনালোকক টাইম দিব যিসকলৰ থাকে মানে ওজৰ আপত্তি তেওঁলোকে দিব পাৰে আপত্তি এইটো অফিচত যাব লাগিব সেইটো 15 আগষ্টৰ আগতে হ'ব নহয় সেইটোহে নাজানো তাত দি দিব লিষ্ট ওলালে এই 3 নম্বৰতে আমি ধৰক ক'ব পাৰোঁ তাত এটা মানে লাষ্ট টাইম যিটো ৰিক্ৰুটমেণ্ট হৈছিলে ঠিক তেতিয়াও তেনেকৈ হৈছিলে লিষ্ট ওলোৱাৰ আগত হৈছিলে বাৰু এইবাৰ কিন্তু লিষ্ট ওলোৱাৰ পিছতহে কিজানি এইটো উইণ্ড'টো অ'পেন হ'ব ফাৰ্ষ্ট লিষ্ট ওলোৱাৰ পিছত ধৰক আপুনি LP নে UP কোনটোত আপুনি প্ৰিফাৰেঞ্চ দিব মানে ধৰক যদি দুইটাতে আপোনাৰ মাৰ্কে কভাৰ কৰিছে তেতিয়াহ'লে আপুনি কোনটো পোষ্ট মানে প্ৰিফাৰেঞ্চ দিব তেনেকুৱা কথা এতিয়া কোনোৱে ধৰক LPটোত কৰিবলৈ ভাল পাব বা কোনোৱে ME লাগে বুলি ভাবি ME ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব তেনেকুৱা আৰু তেতিয়া মানে আপোনাৰ ধৰক আৰু এখন এডিশ্যনেল লিষ্ট ওলোৱাৰ মানে হেৰিটো কমি যায় এটা কাম এক্সট্ৰা কাম এটা মানে কমি যায় নহ'লে কি হ'ব আপোনাৰ LPটোৰ নামটো আহিব UPটোৰ নামটো আহিব এনেকুৱা ধৰণৰ হয় ডাবল যাৰ মাৰ্ক বেছি আছে ধৰক তো কথা তেনেকুৱা সেইটো কাৰণে উইণ্ড'টো অ'পেন হৈ গ'লে মানে এখন লিষ্ট ওলোৱাৰ চান্সটো কমি যায় আৰু ভাল সেইটো কাৰণে তো দিব লাগে চান্সটো নহ'লে কাৰোবাৰ ডাবল নাম আহিব ডাবল এপইণ্টমেণ্ট ওলাব দুখন এপইণ্টমেণ্ট লেটাৰ পাব সেইটো এটা কথা 4 নম্বৰত আপোনাৰ ধৰক ছেকেণ্ড আৰু থাৰ্ড প্ৰভিজনেল লিষ্ট মূলতঃ সেই 3খন মানে ওলাব লিষ্ট তাতকৈ বেছিটো কিবা বিশেষ কাৰণ থাকিলেহে ওলাব তো ছেকেণ্ড আৰু থাৰ্ড প্ৰভিজনেল লিষ্টখন আপোনাৰ আগষ্ট মাহৰ লাষ্ট আৰু ছেপ্টেম্বৰ মানে ছেপ্টেম্বৰৰ আগতে মানে ছেপ্টেম্বৰৰ ফাৰ্ষ্ট 10 তাৰিখ এনেকুৱা আগতে মানে ফাৰ্ষ্ট উইক বুলি ক'লে 10 তাৰিখমানলৈকে ধৰি লওক আৰু তেতিয়া মানে ছেকেণ্ড আৰু থাৰ্ডখন ওলাই যাব আৰু এটা কথা পূজা হলিডে আহি আছে 27 ছেপ্টেম্বৰ 27 নে 26 কিবা এটা দুৰ্গা পূজা হলিডে তো পূজা বুলি মানুহ মানে অফিচ ষ্টাফ চবেইটো ছুটি ল'বই তো পূজাৰ আগতে পূজা 27 তাৰিখৰ পৰা আৰম্ভ হ'লে মোটামুটি ধৰক আপোনাৰ অক্টোবৰৰ 2-3 মানলৈকে ধৰক অফিচ হেৰি নকৰেই সকলো আহি নাপায়হি ছুটিত থাকে 2-এদিন এক্সট্ৰা ছুটি লৈ লয় তো ধৰি লওক 2-3 দিনমানলৈকে 2-3 তাৰিখমানলৈকে অক্টোবৰৰ হেৰি নহ'বই কামবিলাক নহ'বই ষ্টাৰ্ট তো তাৰপিছত আৰু লিষ্টটো দিয়াবলৈ মানে টাইমটো কমি যায় সেইকাৰণে মোৰ ধাৰণা দুৰ্গা পূজাৰ আগতে আপোনাৰ ফাইনেল লিষ্টখন উলিয়াই দিব যদি ছেকেণ্ডখন আৰু থাৰ্ডখন আপোনাৰ আগষ্টৰ লাষ্টত আৰু ছেপ্টেম্বৰৰ 10 তাৰিখমানলৈ যদি ছেকেণ্ড লিষ্ট উলিয়াব পাৰে ছেকেণ্ড আৰু থাৰ্ডখন তেতিয়া ফাইনেল লিষ্টখন আপোনাৰ মোটামুটি ছেপ্টেম্বৰৰ 20 তাৰিখৰ পিছত উলিয়াই দিব মানে 20 তাৰিখৰ পিছত ধৰক থাৰ্ড উইকমান হ'ব 20 তাৰিখ আৰু 20 তাৰিখৰ পৰা 27 ছেপ্টেম্বৰৰ ভিতৰত আপোনাৰ ফাইনেল লিষ্টখন উলিয়াই ৰাখি দিব তাৰপিছত এপইণ্টমেণ্টটো আপোনাৰ 10 অক্টোবৰত দিব এইটো এটা মানে আনুমানিক এটা যিটো দিন সেইটো দিছোঁ মোৰ ফালৰ পৰা মানে নিজে কথাটো মানে ভাবিলে তেনেকুৱা হয় আৰু যদি মানে যিখিনি বন্ধ বা মানে যিখিনি কাম আছে
ডিপাৰ্টমেণ্টৰ সেই কামখিনি চাই পেলাই বা টাইমটো চাই পেলাই এনেকুৱা এটা মানে আনুমানিক হয়। তাৰ 1 দিন 2 দিন আগা পিছা হ'ব পাৰে, সেইটো বেলেগ কথা। কিন্তু মোটামুটি এটা টাইম টেবুলটো এনেকুৱা ধৰণেই হ'ব। ফাৰ্ষ্ট লিষ্টখন আপোনাৰ জুলাই লাষ্ট বা আগষ্ট ফাৰ্ষ্টত ওলাই যাব। জুলাই লাষ্ট বুলি ক'লে ধৰক 29-30ৰ কথা কৈছোঁ দেই। 29-30 মানে যদি ওলায়, আৰু নোলালে আগষ্ট ফাৰ্ষ্ট উইকত দিব। আৰু ছেকেণ্ড উইকত আপোনাৰ 15 আগষ্ট বুলিয়ে যাব, বিজি হৈ যাব চব। তাৰপিছত সম্ভৱতঃ গ্ৰিভেঞ্চেছৰ কাৰণে টাইম এটা থাকিব। তাৰপিছত আপোনাৰ উইণ্ড'টো অ'পেন কৰিবলৈ আছেই, আৰু আনুষংগিক কিবাকিবি কাম থাকিব পাৰে তাৰ লগত, সেইটো মই ধৰা নাই। থাৰ্ড লিষ্টখন আপোনাৰ ধৰক যদি আগষ্ট মাহৰ লাষ্টলৈ দি দিয়ে, তো 20 তাৰিখ যোৱা মানে লাষ্ট পৰি গ'ল ন। তো ছেকেণ্ডখন যদি আগষ্টৰ লাষ্টলৈ দি দিয়ে, থাৰ্ডখন যদি ছেপ্টেম্বৰৰ 10 তাৰিখ মানৰ ভিতৰত উলিয়াই দিব পাৰে, তেতিয়াহ'লে মোটামুটি ছেপ্টেম্বৰৰ 27 তাৰিখৰ আগত আপোনাৰ ফাইনেল লিষ্ট ওলাই যাব। এতিয়া টাইম মানে সেইখিনিয়ে, আৰু তাতে বন্ধ চন্ধ আছেই, দেওবাৰ বা 4th ছেটাৰডে কিবা কিবি অগৰং বগৰং ধেৰ আছে ন। তো আৰু এইখিনি কথাটো। ভিডিঅ'টো মূলতঃ মই এইটোৰ ওপৰতে আলোচনা কৰিছোঁ। এতিয়া সকলোৱে মানে জানিবলৈ বিচাৰিছে কেতিয়া মানে ডেটবিলাক বা লিষ্টবিলাক ওলাব। এটা আনুমানিক এটা দিন মই মোৰ ফালৰ পৰা মানে হেৰি কৰি দিছোঁ, আৰু আপোনালোকে চাব পাৰে। আপোনালোকৰ মতামত বেলেগ হ'ব পাৰে, তাত কোনো এনেকুৱা নহয় যে মোৰ ধাৰণাটো এনেকুৱা বা আপোনালোকৰ সকলোৰে ধাৰণা এনেকুৱাই হ'ব লাগিব বুলি কথা নাই। আৰু কোনেতো মোতকৈ বেছি জানিব পাৰে, ধৰক একজেক্ট ডেটো জানিব পাৰে, সেইটো বেলেগ কথা। চাব আপোনালোকে ভিডিঅ'টো, ভাল পালে লাইক এটা কৰি দিব।